কুচিয়াহাটৰ 4 নং ভুৰবান্ধা। কি হৈছে প্ৰকৃততে? আপোনাৰ কি হৈছে, আপোনাৰ চাওক, ইয়াত ফ্লাড এৰিয়া বহুত ডাঙৰ পানী, বানপানী হৈছে। খালি ইয়াৰ আজি নহয়, 2007 চনৰ পৰা ইয়াৰ মানুহখিনি আপোনাৰ বানৰ কবলত ভুগি আছে। তথাপি আজি এতিয়া বানপানীটো হৈছে আপোনাৰ 2016তকৈ বেছি হৈছে। এতিয়া ধৰক আমাৰ চৰকাৰৰ তৰফৰ পৰা চাৰ্কুল অফিচাৰৰ পৰা কেইটামান মানুহ পঠাইছে যে চাৰ্ভে কৰি যিহেতু বানৰ কবলত পৰি যিহেতু ঘৰ বাৰী লোকচান হৈছে, কিবা আৰ্থিক এটা সাহায্য দিব বুলি চাৰ্ভে কৰিবলৈ সেই পঠাইছে। সেই মানুহজন আহি নিজাববীয়াকৈ চাই যিখিনি মানুহক দিব লাগে, যিখিনি মানুহ কৰিব লাগে সেইটো কোৱা নাই। কোনোবাৰ যদি ঘৰৰ এটা খুঁটি থিয় হৈ আছে সেইটো কৰিছে, আৰু কোনোবাৰ ঘৰৰ আপোনাৰ মাটি অলৰেডি পানী উঠাই লৈ গৈছে, বেৰা চেৰা ভাঙি লৈ গৈছে, সেইখিনি কৰা নাই। কালি মই সেইজনক কৈছিলো যে অফিচাৰ আহিছিলে, তেখেতক মই সুধিছো, ছাৰ আমাৰ ঘৰৰ 7টা পৰিয়াল আছে, ইয়াত 7জন মানুহ থাকো। এটা ঘৰ আপোনাৰ এটা ঘৰৰ মাটিটো এটা অংশ খহাই লৈ গৈছে, সেইটো ধৰক। পিছত এই মানুহটো গ'ল, যিটো এই আপোনাৰ ভিজুৱেল ফটো লয়, সেই মানুহটো গ'ল চাই ফটো, মোৰ দেউতাক মাৰিলে, এটা ফটো মাৰি কিছু হ'ব এইটো কৰিলে। ইয়াত আহি ক'লে এই ফটোটো গুচি গ'ল, আপোনাৰতো নহ'ব বুলি কৈছে। মই কৈছো কিয় নহ'ব? ক'লে এইটো আপোনাৰ সেইটো নধৰে, চৰকাৰে এইটো নধৰে। যদি ঘৰৰ বেৰাটো লৈ গ'লেহেঁতেন সেইটো ধৰিব, অলৰেডি ভাঙিলে লৈ গ'ল। মই সিহঁতক কৈছো যে শুনক, বানপানী হৈছে পুৰা 1 মাহ হ'ল। আজি চাওক, এটা তিৰপালৰ তলত 30, 28, 32 ডিগ্ৰী পৰ্যন্ত সূৰ্যৰ তাপ গৈ আছে। এটা মানুহে, এটা পৰিয়ালে, ইয়াত সৰু সৰু ল'ৰা ছোৱালীও আছে, আপোনাৰ বহুত বেমাৰী মানুহ আছে, প্ৰেগনেঞ্চিও আছে। এইখিনি মানুহ লৈ কেনেকৈ এই ৰাস্তাত কেনেকে ইহঁতে বাহ কৰিব, আৰু তিৰপালৰ তলত কেনেকে থাকিব? সেইটো কাৰণে এতিয়া পানীটো কমিছে কাৰণে আমি ঘৰটো আহি মেৰামতি কৰি ইয়াত থাকি আছো। আৰু এইটো এটা অংশ যদি লৈ গৈছে, সেইটো আপোনালোকে কিয় নধৰে? পিছত মই কৈছো যে নধৰে, তেনেহ'লে আমি আপোনাক কমপ্লেইন কৰিম, আমি ৰিপৰ্টাৰ আনিম। ৰিপৰ্টাৰ সন্মুখত আপুনি ক'ব যে চৰকাৰে আমাক এইটো ধৰিবলৈ নিদিছে, এইটো ধৰিবলৈ কৈছে, তেনেকুৱা। পিছত মোৰ লগত ঘৰে জৰি উঠিলে, কৈছে তহঁতৰটো নকৰো। লাষ্টত যেতিয়া আমাৰ ইয়াৰ পৰা চাৰ্ভে কৰি ওলাই গৈছে, 3টা সোমাইছে, সোমাই ক'লে এইটো কৰিলাহেঁতেন, কৈছে যে এইটো মিডিয়াৰ কিবা কৈছে, সেইটো কাৰণে এইটো নধৰো। সেইটো আমি এইটো বুজাই গৈছে যে সিহঁতে বানপানী চাৰ্ভে কৰিব, ক্ষতিগ্ৰস্ত চাৰ্ভে কৰিবলৈ আহিছে না অন্য কিবা আহিছে। আৰু চাওক, এইটো নহয়, আমাৰ ঘৰৰ আৰু সিফালে লগৰ এটা ঘৰ আপোনাৰ কি কয় কমিটি হল, ইয়াত মানুহ নাথাকে, যদি বানপানী হয় তেতিয়া থাকে। এই কমিটি হলটো অলপ খহি গৈছে, সেইটো ধৰিছে। কিন্তু আমি ইয়াৰ বানপানী এতিয়াও আমাৰ ঘৰৰ আজি কালি নামিছে বানপানীটো। আপোনাৰ যিমানটো বস্তু আছে চব লোকচান হৈছে, আপোনাৰ খেতা কম্বল ধৰি বহুত, আপোনাৰ কিবা এটা ভঁৰাল আছিলে সম্পূৰ্ণ বিনষ্ট হৈছে। মই নিজে দেখাইছো, এইটো আপোনালোকে চাওক, একো নকৰিলে। সেইটোৰ কথা আমি এই চৰকাৰক এটা অনুৰোধ জনাইছো, এটা আৰু জল বিভাগ মন্ত্ৰীক আমি পীযুষ হাজৰিকা ডাঙৰীয়াক এটা অনুৰোধ জনাইছো, তেখেতে এনেকৈ চাৰ্ভে কৰে। আমি যুগ বছৰ ধৰি আপোনাৰ বানৰ কবলত ভুগি আছো। গৰাখহনীয়াৰ কবলত, কেইবাটাও পাকা ঘৰ আছিলে আমাৰ, সেইটো আপোনাৰ খহনীয়া লৈ গ'ল। আজি যেন তেন অলপ মাটি, অভাৱিক মাটি আছিলে, সেইটোত আমি ঘৰ বনাই 7টা পৰিয়াল বসবাস কৰি আছো। কিন্তু ইয়াৰ কাৰণে আমাৰ যে বৃহৎ ব্যৱস্থা দিব লাগে, কিবা আৰ্থিক এটা সাহায্য দিব লাগে, কিন্তু ইহঁতৰ কাৰণে আজি সেইটো কাৰণে আপোনাৰ এই মিডিয়াৰ যোগেদি আমি মাননীয় পীযুষ হাজৰিকা ডাঙৰীয়াকে অনুৰোধ জনাইছো, আৰু মুখ্যমন্ত্ৰীকো আমি আহ্বান জনাইছো। যেতিয়া আপোনালোকে সদায় কৈ থাকে যে আমাৰ চৰকাৰে বহুত ডেভেলপ কৰিছে, আমাৰ চৰকাৰে বহুত মুছলমানক অৰুণোদয় দিছে, এইটো দিছে, আমি কৰি আছো। কিন্তু আপোনালোকে ভালকে চাৰ্ভে কৰি ডিচি আহি চাওক আমাক কিমান সহায় কৰিছে আৰু কিমান কৰিছে। সেইটো কাৰণে আমি কৈছো যে আকৌ আমি চাৰ্কুল অফিচাৰকো এটা আহ্বান জনাইছো, যাতে নিজে ববীয়াকৈ আহি এই কেইজন মানুহ যে আহিছে সিহঁতক বাদ দি বেলেগ নতুনকে আকৌ চাৰ্ভেটো কৰিবলৈ। 4জন আহিছে, গাফিলতি কৰিছে। আমাৰতো যদি নধৰিলে, আমাৰতো নধৰি যাতে আপোনাৰ কমিটি হল আছে, এই কমিটি হলটো ধৰিছে, তাত সেইটো ইম্পৰ্টেণ্ট হয়। কমিউনিটি হল ধৰিছে, কিন্তু য'ত মানুহ বসবাস কৰিবলগীয়া আছিলে তাত ধৰা নাই। আৰু আজি চাওক, ৰ'দৰ তাপ কিমান আছে, 30, 28 ডিগ্ৰী, আপুনি ত্ৰিপালত থাকিব নেকি? এটাতো জীৱ জন্তু যিবিলাক বনৰীয়া জন্তু হয়, সেইবিলাকেতো আশ্ৰয় পায়, কিন্তু আমি আশ্ৰয় নাপালো। সেইটো কাৰণে আজি আপোনাৰ এই চেনেলৰ যোগেদি আপোনাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া কাতৰ যোগে অনুৰোধ জনাইছো, যিহেতু যিবিলাক বান ফ্লাডত আছে সেইবিলাকক যাতে ভালে মানুহ সহায় কৰে,
এইটো কাৰণে আমি এইখিনি কথাই কৈছো। আমাৰ অতি দুখ লগা কথা, কিন্তু আমাৰ অঞ্চলবাসী পানীত বহুত ভুগি আছে, বহুত দিন ধৰি ভুগি আছে। কিন্তু যোৱাকালিৰ পৰা আপুনি মানুহ কেইজনমান আহিছিলে, আহি কিনে চাৰ্ভেটি কৰিছে, গামবুঢ়াও আহিছিলে লগত, আহি কিনি যাৰ মানে লোকচান হৈছে, যাৰ ঘৰ বাৰী লৈ গ'ল পানীয়ে, তাৰ কিন্তু চাৰ্ভেটো কৰা নাই, যাৰ নিয়া নাই তাৰটো কৰিছে। আহি কিনি সিহঁতে মানে গামবুঢ়াৰ লগত আৰু 4-5 জন মান আছিলে, আহি কিনি সিহঁতে গাফিলতি কৰিছে, কৰি কিনে চাৰ্ভেটি কৰিছে। আমি কৈছো এই চাৰ্কুলৰ পৰা আহিছে, অফিচাৰ গাবুৰাও আছিলে, গাবুৰাৰ লগত কেইজনমান আৰু নেতাও আছিলে, সিহঁতে মানে আহি কিনি গাফিলতি কৰিছে। আমি নিজেও কৈছো যে চাক, যাৰ লৈ গৈছে, যাৰ ক্ষতিগ্ৰস্ত হৈছে তাৰটো লওক, আৰু যাৰ নিয়া নাই, যাৰ বহুত ধুনীয়াকে বসবাস কৰি আছে, তাতো নিব নালাগে। আমিহে ভুগি আছো, কিন্তু আমাৰটো লওক, বা আমাৰ অঞ্চলবাসী ভুগি আছে তাতো লওক, কিন্তু আপোনাৰটো ল'ব নালাগে নহয়। যি মানে বসবাস ভালকে কৰি আছে তাৰটো মানে ফটো মাৰি কিনি লৈ গ'ল, কিন্তু আমি যে পানীত ভুগি আছো কিন্তু আমাৰটো নিয়া নাই। আমি এতিয়া ইতিমধ্যে হৈ গ'ল, সেইটো আপোনালোকৰ মতে সন্তুষ্টজনক নহয়। নহয়, আমাৰ যোৱাকালি আপোনাৰ চাৰ্ভেটো হ'ল, আমি এইটো চাৰ্ভেত সন্তুষ্ট হোৱা নাই। আমি মুখ্যমন্ত্ৰীক আহ্বান কৰিছো যে আমাৰ গাঁৱত অফিচাৰখিনি পঠাইখিনি ভালকে চাৰ্ভেটো কৰিব লাগে। গাঁওখনৰ নাম কি? আমাৰ গাঁৱৰ নাম হ'ল 4 নম্বৰ বৰবান্দা, মানে এইটো আপোনাৰ কলিয়াবৰ পৰিছে নহয়, চামগুৰি চাৰ্কুল পৰিছে। কিন্তু সিহঁতে এই গাঁওবুঢ়াজনে আচলতে দেখুৱাই দিয়া নাছিলে, গাঁওবুঢ়াৰ কাৰণে গাফিলতি হৈছে। স্থানীয় নেতাও এইবিলাক কৰিছিল। স্থানীয় নেতাও কেইজনমান আছিলে গাঁওবুঢ়াৰ লগত, সিহঁতে মানে গাফিলতি কৰি কিনে এনেকুৱা কৈছে। গাঁওবুঢ়াজনৰ নাম চাহাবুদ্দিন, আমাৰ গাঁৱৰ গাঁওবুঢ়া। কিন্তু কালি চাৰ্কুলৰ পৰা যিকেইটা অফিচাৰ আহিছিলে, তাক মানে আমি ঘৰত লৈ গৈছো, লৈ কিনি চাইছেহি, চাই কিনি ফটো অলৰেডি মাৰিছে, ডকুমেন্টছটো লৈছে। তাৰ পৰা আহি কিনি অলপমান আহি কিনি আকৌ কৈছে, গাঁওবুঢ়া কি ক'লে নাকলে মই নাজানো, ক'লে এইটো নহ'ব, এইটোতো যিটো মানে ফটো লৈছিলো, ডকুমেন্টছ লৈছিলো, এইটোতো গ'লগে, এইটো নহ'ব, যাৰ মানে পৰিছে তাৰহে লাগে, কিন্তু আমাৰ গাঁৱতহে আমাৰ ক্ষতি হৈছে। মানে প্ৰকৃত যোনবিলাক মানুহ বানত আক্ৰান্ত হৈছে, তেওঁলোক বঞ্চিত হোৱাৰ আশংকা আছে। মানে যিজন মানে আপোনাৰ প্ৰকৃত মানে বঞ্চিত হৈছে, কিন্তু তাৰটো লোৱা নাই। কিন্তু যি মানে ক্ষতি হোৱা নাই তেওঁলোকৰ লৈছে। যাৰ মানে ক্ষতি হোৱা নাই তাৰটো মানে লৈছে আৰু। গতিকে চাৰ্ভেটো আপোনালোকৰ মতে মানে গতিকে আমাৰ চাৰ্ভেটো কালি যিটো চাৰ্ভে কৰিছে, এইটো আমাৰ মনটো সন্তুষ্ট হোৱা নাই। আকৌ মানে ভালকে চাৰ্ভেটো কৰিব লাগে।